নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ বিতৰ্কিত নতুন বিধেয়ক ফালি অমিত শাহলৈ দলিয়ালে বিৰোধীয়ে উত্তপ্ত হৈ পৰিছে সদনত তিনিখনকৈ নতুন বিধেয়ক উত্থাপনৰ পাছতে উত্তপ্ত লোকসভা নতুন বিধেয়ক ফালি অমিত শাহলৈ দলিয়াই দিলে বিৰোধীয়ে কোনো কাৰণতে বিধেয়ক মানি নোলোৱাৰ হুংকাৰ বিৰোধীৰ নতুন বিধেয়ক গৃহীত হ'লে 30 দিন জেলত থকা মুখ্যমন্ত্ৰী যাব চকী জেলত থকা প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীও যাব গাদী প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত চকী যাব মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰোধীক ক্ষমতাচ্যুত কৰিবলৈ বিজেপিয়ে নতুন বিধেয়ক অনাৰ অভিযোগ উত্থাপন হৈছে পুলিচ ষ্টেট বনাব বিচাৰিছে বিজেপিয়ে প্ৰধানমন্ত্ৰীয়ে অনুমতি দিলে গাড়ী যাব মুখ্যমন্ত্ৰীৰ নতুন বিধেয়ক লৈ এক ক্ষোভ উজাৰিছে বিৰোধীয়ে জেল হোৱা মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী হেৰুৱাব গাড়ী প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ নিৰ্দেশত চাকৰি এৰিব লাগিব মুখ্যমন্ত্ৰীয়ে লোকসভাত চৰকাৰে উত্থাপন কৰা তিনি বিধেয়ক লৈ উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি বিৰোধীৰ মতে ভাৰতক পুলিচ ষ্টেট বনাব বিচাৰিছে বিজেপিয়ে ক্ষমতা আৰু সংবিধানৰ অপব্যৱহাৰ কৰাৰ অভিযোগ বিৰোধীৰ 30 দিন জেলত ভৰাই বিৰোধীক নিক্ষেপ কৰিব বিচাৰিছে বিজেপিয়ে অসাংবিধানিক নীতিৰে সকলো ক্ষমতা নিজৰ হাতলৈ আনিব বিজেপিয়ে পিএমচিএমক অপসাৰণ সম্বন্ধীয় তিনি বিধেয়ক উত্থাপনৰ পাছতেই উত্তপ্ত হৈ পৰিছে সদন নতুন বিধেয়কৰ বিৰোধিতাৰে বিজেপিক এনেদৰে সমালোচনা কৰিছে সাংসদ আছাদুদ্দিন ওৱেইছিয়ে 30 দিন জেলত থকা মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীয়ে হেৰুৱাব গাদী গুৰুতৰ অপৰাধ কৰি জেলত থকা মন্ত্ৰীয়ে পদত্যাগ নকৰিলেও যাব গাদী প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিয়ে নিৰ্দেশ দিলে গাড়ী যাব মুখ্যমন্ত্ৰীৰ লোকসভাত উত্থাপন সংবিধানৰ 130 নম্বৰ সংখ্যক সংশোধনী বিধেয়ক 2025 লগতে জম্মু কাশ্মীৰৰ পুনৰ্গঠন সংশোধনী বিধেয়ক 2025 কেন্দ্ৰীয় শাসিত অঞ্চল সংশোধনী বিধেয়ক 2025 এই ধৰণৰ এতিয়া তিনিখনকৈ বিধেয়ক উত্থাপন কৰিব বিচাৰিছে বিজেপি চৰকাৰে আন এটা খবৰ উচ্ছেদিতক ঘৰ এৰি নাযাবলৈ আহ্বান জনালে এগৰাকী অধিবক্তাই এনআৰচি থকা লোকক উচ্ছেদ কৰাৰ অভিযোগ ভুজাই উচ্ছেদস্থলীত আৰক্ষীৰ সৈতে তৰ্ক অধিবক্তাৰ আৰক্ষীক চৰকাৰৰ গুণ্ডা বাহিনী আখ্যা দিলে অধিবক্তাগৰাকীয়ে কোনো কাৰণতে স্থান ত্যাগ নকৰিবলৈ ক'লে উচ্ছেদিতক লাখ লাখ সংখ্যালঘুক লগত লৈ ৰাজ্য কঁপাব আমছুৱে ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব সংখ্যালঘু জনতাই এই মুহূৰ্তত দিব লৈছো আন এক ডাঙৰ খবৰ আমছুৰ নেতৃত্বত ৰাজ্য কঁপাব লাখ লাখ সংখ্যালঘুৱে আমছুৰ আহ্বান চৰকাৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াৰ সময় আহিল স্বৈৰাচাৰী শাসন আমি চাই থাকিব নোৱাৰোঁ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত তীব্ৰ প্ৰতিবাদ কৰা হুংকাৰ আমছুৰ অসাংবিধানিক উচ্ছেদ গণতন্ত্ৰ বিৰোধী চৰকাৰ ভংগ কৰিবই লাগিব সংখ্যালঘু জনগোষ্ঠীক টাৰ্গেট কৰি ৰাজ্যজুৰি উচ্ছেদ চলাইছে উচ্ছেদ বন্ধ নকৰা পৰ্যন্ত ভয়ংকৰ প্ৰতিবাদ কৰিব সংখ্যালঘুৱে উচ্ছেদ বন্ধ নোহোৱা পৰ্যন্ত মুছলমানে কঁপাব সমগ্ৰ ৰাজপথ উচ্ছেদ বন্ধ নোহোৱা পৰ্যন্ত মুছলমানে কঁপাব অসমৰ ৰাজপথ আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদে প্ৰদান কৰিছে এই হুংকাৰ সংখ্যালঘু জনগোষ্ঠীক টাৰ্গেট কৰি ৰাজ্যজুৰি উচ্ছেদ চলাইছে প্ৰশাসনে এনেদৰে মন্তব্য কৰিছে আইনুদ্দিন আহমেদে দিব লৈছো আন এটা খবৰ লাচিত খানাই আমাক টকা বিচাৰি আবদ্ধ কৰিছিল উজনিত কাম বিচাৰি যোৱা শ্ৰমিকৰ এই বিস্ফোৰক মন্তব্য এগৰাকী শ্ৰমিকে কয় যে মোক আবদ্ধ কৰি আমাৰ শ্ৰমিকক মাৰপিট কৰিছিল আমি অসমীয়া দেশী মানুহ মিয়াও নহয় বাংলাদেশীও নহয় টকা বিচাৰি আমাৰ লগত গুণ্ডামি কৰিছিল জাতীয় সংগঠনৰ নেতাই আমাক ন্যায় লাগে আমি প্ৰকৃত ভাৰতীয় আমাক মিয়া বাংলাদেশী বুলি অত্যাচাৰ কৰিছিল বীৰ লাচিত খানাই টকা নিদিয়াৰ বাবে চিটু বৰুৱা সংগঠনৰ সদস্যই মাৰপিট কৰিছিল শ্ৰমিকক 47 জনকৈ শ্ৰমিকক নেতৃত্ব দি বাহাৰুল ইছলামক দাবী কৰিছিল ধন কেমেৰা সন্মুখত বীৰ লাচিত খানা চিটু বৰুৱাৰ বিৰুদ্ধে এই বিস্ফোৰণ মিয়া শ্ৰমিকৰ দক্ষিণ খালমাৰা মানকাছা জিলা 47 জনকৈ শ্ৰমিকক কৰিছিল অত্যাচাৰ ন্যায় বিচাৰি জিলায়ুক্ত কাৰ্যালয়ত হাজিৰ হৈছে 47 জনকৈ শ্ৰমিক টকা নিদিয়াৰ বাবে চিটু বৰুৱা সংগঠনৰ সদস্যই মাৰপিট কৰিছিল শ্ৰমিকক ৰাস্তা বেয়া হ'লে টুল টেক্স সংগ্ৰহ কৰিব নোৱাৰে ৰাষ্ট্ৰীয় ঘাইপথত টুলকৰ সংগ্ৰহক লৈ বৃহৎ ৰায়দান দিলে উচ্চতম ন্যায়ালয় গাঁত থকা যান-জঁট হোৱা ঘাইপথত টুলকৰ সংগ্ৰহ গ্ৰহণযোগ্য নহয় ঘাইপথ সুচল নোহোৱালৈকে যাত্ৰীৰ পৰা কৰ সংগ্ৰহ কৰিব নোৱাৰে সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা খালে NHAI ৰাষ্ট্ৰীয় ঘাইপথত হোৱা যান-জঁট গাঁত চৰকাৰৰ প্ৰশাসনিক বিফলতা ৰাষ্ট্ৰীয় ঘাইপথৰ 5 কিলোমিটাৰ পথত গাঁত থাকিলেও কষ্ট হয় যাত্ৰী
কেৰালা উচ্চ ন্যায়ালয়ৰ আদেশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ৰাষ্ট্ৰীয় ঘাইপথত শুল্কৰ সংগ্ৰহক লৈ এই বৃহৎ ৰায়দান দিলে উচ্চতম ন্যায়ালয়ে কেৰালা উচ্চ ন্যায়ালয়ৰ আদেশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ দুই বিশিষ্ট সাংবাদিকলৈ অসম আৰক্ষীৰ চমন বাক স্বাধীনতাৰ ওপৰত আক্ৰমণৰ আখ্যা সাংসদ গৌৰৱ গগৈ সাংবাদিক দুজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত গোচৰ ৰুজু কৰিছে যদিও অভিযোগৰ বিৱৰণ আৰু এফআইআৰত স্পষ্টতা নাই বুলি অভিযোগ তুলিছে সাংসদ গৌৰৱ গগৈয়ে অসম আৰক্ষী অপৰাধ শাখাই দেশৰ দুজন বিশিষ্ট সাংবাদিক ক্ৰমে কৰণ থাপৰ আৰু সিদ্ধাৰ্থ বৰদৰাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বিষয়টো বাক স্বাধীনতাৰ ওপৰত আক্ৰমণ বুলি মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বুধবাৰে কয় যে দ্য হিন্দু আৰু দ্য ৱায়াৰত সাংবাদিকতা কৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব লাভ কৰা এই দুয়োজন সাংবাদিকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত গোচৰ ৰুজু কৰা হৈছে যদিও অভিযোগৰ বিৱৰণ আৰু এফআইআৰত স্পষ্টতা নাই সামাজিক মাধ্যমত গৌৰৱ গগৈ মন্তব্য গুৱাহাটী আৰক্ষীয়ে দ্য ৱায়াৰ সম্পাদক সিদ্ধাৰ্থ বৰদৰাজন আৰু কৰণ থাপৰক বিএনএছএছৰ অধীনত চমন জাৰি কৰিছে য'ত তাৰিখসহ এফআইআৰ অভিযোগৰ বিৱৰণ বা এফআইআৰৰ কোনো প্ৰমাণ নাই উল্লেখ্য যে নিৰপেক্ষ সাংবাদিকতাৰ উত্তম সেৱা আগবঢ়োৱাৰ বাবে এই দুইজন সাংবাদিককে ৰামনাথ গোৱেংকা সন্মান লাভ কৰিছে অসম আৰক্ষীয়ে এই চমনৰ পিছতে দেশৰ সৰ্বোচ্চ আদালতে দ্য ৱায়াৰৰ প্ৰতিষ্ঠাপক সম্পাদকজনক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি অগ্ৰিম জামিন যোৱা 12 আগষ্টত প্ৰদান কৰিছিল দেশৰ সংকটৰ সময়ত হ'ব পৰা সমস্যাৰ কথা ৰাইজক জনোৱা মতে সাংবাদিকতাৰ ধৰ্ম বুলি আদালতে উল্লেখ কৰিছিল তাৰ পিছতো অসম আৰক্ষীৰ চমনক লৈ গৌৰৱ গগৈয়ে আশ্চৰ্য প্ৰকাশ কৰি উল্লেখ কৰে এইদৰে আচৰিত কথাটো হ'ল যে এই চমন উচ্চ ন্যায়ালয়ে দ্য ৱায়াৰৰ সাংবাদিকসকলক সুৰক্ষা প্ৰদান কৰি দিয়াৰ ৰায়ৰ ঘোষণাৰ পিছত গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চে নতুনকৈ এই তাৰিখবিহীন চমন জাৰি কৰিছে এয়া আইনী ব্যৱস্থাৰ অসৎ প্ৰয়োগ আৰু ই সম্পূৰ্ণভাৱে অবৈধ লোকসভা বিৰোধী উপদলপতি গৌৰৱ গগৈৰ মতে এয়া হ'ল ইচ্ছাকৃত কৰা আইনৰ অপপ্ৰয়োগ যি সময়ত অসমত অপৰাধীয়ে মুক্ত বিচৰণ কৰি আছে তেনে অপৰাধীক সময়মতে কৰায়ত্ব কৰিব নোৱাৰা অসম আৰক্ষীয়ে এতিয়া তাৰ নিৰ্দেশত বাতৰি প্ৰকাশৰ বাবে এনেদৰে আইনৰ অপপ্ৰয়োগ কৰিছে বুলিও গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰে অন্যহাতে সাংবাদিকতাৰ লগত জড়িত বিশিষ্ট নাগৰিকসকলৰ ক্ষেত্ৰত তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত গোচৰত এফআইআৰৰ প্ৰতিলিপি সোধা পোছাৰ পূৰ্বে যোগদান কৰাটো বাঞ্ছনীয় বুলি স্পষ্ট কৰি দিছিল দেশৰ দুইজন সাংবাদিকক নিজৰ মত প্ৰকাশৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে বাধা দিবলৈ কৰা প্ৰক্ৰিয়া আইনী ব্যৱস্থাৰ অপপ্ৰয়োগ আৰু অবৈধ বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত গুৰুত্ব দিবলৈ অসম আৰক্ষীক এক বাৰ্তাৰ দ্বাৰা আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দিব লৈছোঁ আন এটা খবৰ জনতাৰ উন্নয়ন নাই তুলিৰাম ৰংহাঙে সাজিছে 200 কোটিৰ ঘৰ কাৰ্বি আংলঙৰ মাটি বহুজাতিক কোম্পানীক দিয়াৰ ষড়যন্ত্ৰ তুলিৰাম ৰংহাঙৰ এই অভিযোগ উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে তেওঁ কৈছে যে কাৰ্বি মানুহৰ উন্নয়ন কৰাৰ পৰিৱৰ্তে তুলিৰাম ৰংহাঙে সাজিছে 200 কোটিৰ ঘৰ সকলো লুণ্ঠন কৰি শেষ এতিয়া খিলঞ্জীয়াৰ মাটিৰ ওপৰত চকু বিজেপিৰ চৰকাৰৰ আৰু তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে কাৰ্বি আংলঙত বিশাল প্ৰতিবাদ বিজেপি চৰকাৰ তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে গৰজি উঠিল লুৰিণজ্যোতি গগৈ